নমস্কাৰ। আজি যিহেতু আমাৰ মাজৰ পৰা হঠাৎ সহদেৱ পাতৰ, আমাৰ সদৌ অসম পাতৰ সমাজৰ সাংস্কৃতিক সম্পাদক, তেখেতে আমাৰ মাজৰ পৰা চিৰ বিদায় মাগিলে। আৰু তেখেত জীৱনকালত তেখেতৰ বহুতো সমাজৰ অৱদান আছে। তেখেত এজন সুনিষ্ঠাবান সমাজকৰ্মীৰ উপৰিও সাংস্কৃতিক সম্পাদক আছিল আমাৰ সমাজৰ। আৰু তেখেতৰ জীৱনকালত আৰু বহুতখিনি কাম কৰি গৈছিলে, ধাৰ্মিকৰ ক্ষেত্ৰতে হওক বা শৈক্ষিক ক্ষেত্ৰতে হওক। শৈক্ষিক ক্ষেত্ৰত তেখেতে নাইট স্কুল খুলি ল'ৰা ছোৱালীকে শিক্ষিত কৰাৰ উদ্দেশ্যৰে কাম কৰি গৈছিলে। তাৰ উপৰিও ধাৰ্মিক সংস্থাপনৰ কাৰণে তেখেতে বিভিন্ন জেগাত হৰিনাম কীৰ্তনৰ চলাই আছিলে। আৰু আজি হঠাৎ তেখেতে নাইকিয়া হোৱাত আমাৰ এই অঞ্চলত শোকৰ ছাঁ পৰিছে। আৰু তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু যিহেতু তেখেতৰ দৰে এজন আমাৰ সমাজত দ্বিতীয় ব্যক্তি এজন পোৱাটো সম্ভৱ নহ'ব যেন আমি অনুভৱ কৰিব পাৰিছোঁ। আৰু তেখেতৰ আজি এই নশ্বৰদেহ আমাৰ অন্ত্যেষ্টিক্ৰিয়াৰ ক্ষেত্ৰত তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলোঁ। ধন্যবাদ। তো আজি আমাৰ এই ডিব্ৰুগড় জিলাৰ সহদেৱ পাটৰদেৱৰ আজি স্বৰ্গৰ কাৰণে আজি হয়তো শুকাপুৰ এৰিয়াত ভালেমান ব্যক্তিও আহি উপস্থিত হৈছে। আৰু তেখেত আমাৰ সদৌ অসম পাটৰ সমাজৰ সাংস্কৃতিক সম্পাদক আছিল। তেখেত সম্পাদক থকাত আমাৰ সাংস্কৃতিখিনি বহুতখিনি আগবাঢ়ি গৈছিলে। আৰু তেখেতে হয়তো শুনিবলৈও পাইছোঁ তেখেতে এই এৰিয়াত যিটো নেকি আমাৰ চহৰাই পৰৱত তেখেতে সম্পূৰ্ণৰূপে আগভাগ লৈ কৃষ্টিটো জীয়াই ৰখাৰ প্ৰয়াস কৰি আছিল। আৰু তেখেতে অসমত চাৰিওফালে আমাৰ পাটৰ সমাজৰ ৰাইজত বৃহৎ তেখেতে সকাম নিকামৰ আগত সকলো দিশতে আগভাগ লৈ গৈ আছিল। আৰু প্ৰায়ে তেওঁ সমাজৰ কামত আগৰণুৱা হৈ আছিল। আৰু বৰ্তমান তেখেতে যিমানখিনি ইয়াত কাৰ্যকৰী কৰি থৈ গ'ল, সেইখিনি কাৰ্যকৰী কৰি থৈ যোৱা কাৰ্যখিনি আমি হয়তো তেনেধৰণে তেখেতৰ নিচিনা আমি দাঙি ধৰিব পাৰিম নে নহয় তাৰো এটা ধৰি লওক আশা নাই। আৰু শিৱালক এই সহদেৱ পাটৰৰ নিচিনা ধৰি লওক আৰু আমাৰ পাটৰ সমাজত তেনেকুৱা এজন আগৰণুৱা ব্যক্তি পোৱাটো সম্ভৱ নহয় বুলিয়ে আমি ভাবোঁ। আৰু যেই কি নহওক আজি তেখেতে স্বৰ্গীয় হোৱাৰ কাৰণে আমি ভগৱানৰ ওচৰত মনৰ প্ৰাৰ্থনা আগবঢ়াই আমি তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে সদ্গতি পাওক বুলি আমি আশা কৰি সকলো ৰাইজে আমি আহি আজি সকলো একেলগে তেখেতক আজি খৰিকাত দি তেখেতৰ নশ্বৰ দেহ সমাপ্ত কৰা হয়। আজি আমাৰ খুবেই দুখ লগা কথা যে সদৌ অসম পাটৰ সমাজ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক মাননীয় সহদেৱ পাটৰ ডাঙৰীয়া আজি তেখেত আমাৰ মাজত নাই। খুবেই আমাক দুখৰ বিষয় যে তেখেত এজন নিষ্ঠাবান, সত্যবান আৰু সত্যতাৰে তেখেতে সমাজৰ কৰ্মকাৰ্যসমূহ তেখেতে পালন কৰি গৈ আহিছিল। আৰু তেখেতৰ বিভিন্ন কৰ্মত আজি সদৌ অসম পাটৰ সমাজকে ধৰি বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন জাতি সমাজৰ বিভিন্ন কৰ্মকাৰ্যত তেখেতে লিপ্ত হৈ সমাজৰ ৰীতি নীতিত তেখেতে আগভাগ লৈছিল। আৰু অসমৰ বিভিন্ন পাটৰ সমাজৰ প্ৰত্যেক ঘৰৰ সমূহ কৰ্মকাৰ্যৰ সমাজৰ ৰীতি নীতিৰ কামত তেখেতে আগভাগ লৈছিল। আৰু তেখেতৰ বহুতো গুণাগত আছিল। তেখেতে এক নিষ্ঠাবান ব্যক্তি আছিল। আৰু তেখেতৰ বহুত গুণাগত এখন প্ৰতিষ্ঠা কৰি গৈছিল। এই অঞ্চলত তেখেতে এখন প্ৰতিষ্ঠা কৰি গৈছে। আৰু সেই প্ৰতিষ্ঠা কৰি যাওঁতে তেখেতে আমাৰ ইয়াত প্ৰথমতে তেখেতে আমাৰ ইয়াত নাইট স্কুল, আপোনালোকে জানেই যে যি অশিক্ষিত গাঁৱত থকা ল'ৰা ছোৱালীসকলক বা বিভিন্ন অজ্ঞানী বা যিসকল স্কুল নোযোৱা সেই ব্যক্তিসকলক তেখেতে ৰাতি পঢ়োৱাৰ এটা ব্যৱস্থা সেই সময়ত কৰিছিল। আৰু সেই সময়ত তেখেতে বিভিন্ন ধাৰ্মিক দিশত তেখেতে এখন সৰস্বতী মন্দিৰ এখন নিৰ্মাণ কৰিছিল। সেই সৰস্বতী মন্দিৰৰ লগে লগে তেখেতে এখন হৰিনাম কীৰ্তন, এই অঞ্চলত হৰিনামৰ কীৰ্তনৰ
তেখেতে প্ৰমুখ হিচাপে তেখেতে দায়িত্ব গ্ৰহণ কৰি এই অঞ্চলৰ হৰিনাম কীৰ্তনত তেখেতে উজ্বলাই আনিছিল আৰু বিভিন্ন দিশত তেখেতৰ অৱদান আছে। গতিকে আজি এই অন্তিম বিদায় সময়ত আমি সকলোৱে সমবেত হৈ তেখেতৰ অন্তিম বিদায়ত আমি তেখেতৰ আত্মা যাতে ভগৱানৰ ওচৰত বাস পায় তাকে আমি কামনা কৰি আমি এই তেখেতৰ শ্মশানতে তেখেতক আমি অন্তিম বিদায় সকলোৱে আমি ভগৱানৰ ওচৰত বাস পাওক তাকে আমি কামনা কৰিছোঁ। নমস্কাৰ। আজি আমি আমাৰ সমাজৰ পৰা সহদেৱ পাতৰ আমাৰ সকলোৰ পৰা বিদায় ল'লে আৰু তেখেতৰ আজি শ্মশানতে আমি তেখেতক খৰিকাৰ দি বিদায় দিছোঁ। এই পৃথিৱীৰ পৰা তেখেত বিদায় ল'লে, কিন্তু তেখেত আমাৰ সমাজৰ কাৰণে বহুতো কাম কৰি গৈছে। তেখেত এজন নিষ্ঠাবান আৰু সততাৰে কাম কৰি গৈছিলে। তেখেত এই আমাৰ পাটৰ সমাজখন গঠন কৰিবলৈ বহুতো চেষ্টা কৰিছিল। তেখেতেই 2002 চনত যি আমাৰ পাটৰ সমাজখন গঠন হ'ল, মুখ্য গুৰি দেৱতা হিচাপে তেখেতেই আছিল। তেখেত অসমৰ বিভিন্ন জিলাত চুকে কোণে গৈ আমাৰ পাটৰ সমাজক একগোট কৰি 2002 চনত মানে আমাৰ পাটৰ সমাজ যিটো সমিতি গঠন কৰা হ'ল, তেখেতেই মুখ্য হিচাপে আগভাগ লৈছিল আৰু তেখেত সেই সময়তে আমাৰ পাটৰ সমাজৰ তেখেত এজন নিষ্ঠাবান আৰু আমাৰ সাংস্কৃতিক যিটো আমাৰ পাটৰ সমাজৰ সংস্কৃতি আছে, এই সংস্কৃতি তেখেতৰ মুখত মানে একেবাৰে আগত আছিলে। যিকোনো কাম তেখেত এনেকুৱা কাম কৰিছিল মানে এতিয়া বিবাহৰে হওক বা সকামৰে হওক বা হৰি কীৰ্তন পূজা, তেখেতৰ যিটো ৰীতি নীতি নিয়ম একে লেঠাৰীতি কোনো মানুহ নাহিলেও মানে তেখেত অকলেও মানে একটা কাম থিয় হৈ কৰি দিব পৰা তেখেতৰ ক্ষমতা বা অৱদান আছিলে। আমাৰ মাজত এতিয়া তেখেত মানে এনেকুৱা কাম মানে আমাৰ ওচৰত বা আমাৰ যিকোনো সমাজৰ ব্যক্তিৰ ওচৰত এনেকুৱা অৱদান মানে বা তেখেতৰ নিচিনা মানে আমি কাম কেতিয়াও কৰিব নোৱাৰিম। তেখেতৰ ওচৰত ইমানেই গুণাগুণ আছিলে যে সকলো কাম মানে তেখেত কৰি যাবলগীয়া পাৰিছিল মানে, কিন্তু তেখেত এতিয়া আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। আমাৰ এটা সমাজৰ পৰা একটা সম্পদ নাইকিয়া হ'ল আৰু তেখেতক আজি আমি ইয়াতে আৰু শ্মশানত বিদায় দিলোঁ আৰু এই শ্মশান ঘাটত ইমানেই কৈ মোৰ সামৰিছোঁ। আজি আমাৰ আজিৰ তাৰিখত আমাৰ এটা বহুত দুখজনক দিন। আপোনালোকে নিশ্চয় জ্ঞাত যে সদৌখন পাটৰ সমাজৰ এক অন্যতম প্ৰতিষ্ঠাপক, বৰ্তমান সদৌখন পাটৰ সমাজৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক আজি আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বিদায় ল'লে। আজি বহুত আমাৰ দুখজনক দিন, শোকাকুল দিন। আমি একেবাৰে আমি ভাগি পৰিছোঁ। এই অঞ্চলৰ বোকাৰ চাহ পৰিছে। হঠাৎ আমাৰ মাজৰ পৰা এজন সক্ৰিয় ব্যক্তি নাইকিয়া হৈ গ'ল, আমাৰ ক্ষতি হ'ল। এই ক্ষতি আমি পূৰণ কৰিব নোৱাৰিম। তেখেতে আমাৰ মাজৰ পৰা যি কাম কৰি গৈছে, আমাৰ সদৌখন পাটৰ সমাজৰ জন্ম লগ্নৰে পৰা 2002 চনৰ পৰা আজিৰ তাৰিখৰ পৰা এটা নিষ্ঠা কৰ্মী হিচাপত সক্ৰিয়ভাৱে এই জনগোষ্ঠীটো, এই জাতিটোৰ উত্তৰণ ক্ষেত্ৰত অসমৰ সিমূৰ পৰা সিমূৰলৈকে তেখেতে কোনো এটা জেগা মানে বাদ পৰা নাই। বিভিন্ন মানুহৰ আপদত বিপদত তেখেতে পাইছিল আৰু এই জাতিটোৰ একমাত্ৰ গৰিষ্ঠতা হিচাপত এই অঞ্চলত আছিলে। গতিকে আমাৰ বহুত এটা ক্ষতিকাৰক দিন। আমি এনে একজন ব্যক্তি আমাৰ মাজত হেৰাই গ'লোঁ। গতিকে আমি আজিৰ তাৰিখত সদৌখন পাটৰ সমাজ সমূহ কেন্দ্ৰীয় সমিতি উপস্থিত হৈছোঁ। আমি সকলো পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আজি বিদেশী আত্মাত আমি চিৰকৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে আত্মা শান্তি হওক, আমি তাকে কামনা কৰিছোঁ। আৰু আমি আজি এনেকুৱা অঞ্চল, এনেকৈ মানুহ আমি এই অঞ্চলত আমি হয়তো পুনৰ আমি এটা গঢ়িবৰ কাৰণে বহুত সময় লাগিব। তেখেতৰ নিচিনা আমি গঢ়িবৰ কাৰণে বহুত সময় লাগিব। বহুত দুখজনক আজি সুখৰ চাহ ইয়াত পৰিছে। গতিকে তেখেতৰ বিদেশী আত্মা আমি
সদ্গতি কামনা কৰিছোঁ ধন্যবাদ।